ৱেলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ এইটো ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছবোৰ যিমান পাৰোঁ আপোনালোকক প্ৰভাইড কৰি থাকোঁ। বাৰু যি নহওক, আজি ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি গমেই পাইছে, বহুতৰে মাজত সৃষ্টি হৈ থকা এটা কুৱেশ্যন আচলতে। বহুতে এই কুৱেশ্যনটোৰ কাৰণে আমাক মেছেজো কৰিছে বা মেইলো কৰিছে আৰু কমেণ্টো কৰিছে যে 2026 বৰ্ষত DLEDৰ এডমিশ্যন হ'বনে? কাৰণ NEP 2020 মতে বহুতে কৈ আছে যে DLED যিটো কোৰ্চ, এই কোৰ্চটো বন্ধ হৈ যাব। গতিকে বহুতৰে মাজত এইটো কনফিউজনছ এটা ক্ৰিয়েট হৈ আছে যে DLED কোৰ্চটোৰ এবাৰ এডমিশ্যনছ নহ'ব নেকি। যিহেতু NEP 2020 মতে হয় DLED যিটো কোৰ্চ, সেই কোৰ্চটো বিলুপ্ত হ'ব, কিন্তু বৰ্তমান 2028 বৰ্ষলৈকে এই DLED কোৰ্চটোৰ কিন্তু এডমিশ্যনছ হৈ থাকিব। তাৰমানে 2026ত এডমিশ্যন হ'ব, 2027ত হ'ব, 2028তো কিন্তু ইয়াৰে এডমিশ্যনসমূহ হৈ থাকিব। গতিকে চিন্তা কৰিবলগীয়া নাই। অতি কম দিনতে আপোনালোকৰ DLED এণ্ট্ৰেঞ্চৰ যিখিনি নটিফিকেশ্যনছ, যিখন তেওঁলোকৰ অফিচিয়েল নটিফিকেশ্যনছ SCRT ফালৰ পৰা আহে, তো সেইখন অতি সোনকালে পাব্লিছ হ'ব। গতিকে আপোনালোকে এণ্ট্ৰেঞ্চ এক্সামটোৰ কাৰণে পঢ়ি থাকক। বহুত বেছি টান নহয় এণ্ট্ৰেঞ্চ এক্সামটো। BEDৰ কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে, তেতিয়া কম্বাইনকৈ আপোনালোকে DLEDৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকিব পাৰিব, কাৰণ চিলেবাছখন একেই হয়। ADRE চিলেবাছেই হওক বা এনেকুৱা ধৰণৰ, কিন্তু ADRE লেভেলতো ইমান এটা হেভি কুৱেশ্যনছ পেটাৰ্ণ তাতে নাথাকে, একেবাৰে সহজ সহজ কুৱেশ্যন তাতে আপোনালোকক আহে। বাৰু যি নহওক, ইয়াতে মই স্পষ্টকৈ দিছোঁ যে 2026 বৰ্ষত DLEDৰ এডমিশ্যন হ'বনে? তাৰ উত্তৰটো আপোনালোকে ইতিমধ্যে পালে। 2026 বৰ্ষত ডেফিনেটলি DLEDৰ এডমিশ্যনছ হ'ব। ইয়াতে আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব DLEDত পঢ়িবলৈ, আপোনালোকৰ এজ লিমিট আপোনালোকে কিমানলৈকে পঢ়িব পাৰিব, বা ৰিজাৰ্ভেশ্যন ইয়াতে কি কি থাকে, এপ্লিকেশ্যন ফিজ কিমান, বা ইয়াতে টোটেল কিমাননো ছিট আছে, বা আপোনালোকৰ কেইখননো ইনষ্টিটিউশ্যন আছে, প্ৰাইভেট কেইখন আছে, গভৰ্ণমেণ্ট কেইখন আছে, বা কিমান ফিজ লাগে ইয়াতে পঢ়োঁতে। তো সেই গোটেইখিনি তথ্য আমি ইয়াতে আচলতে খুব সুন্দৰভাৱে আপোনালোকৰ সৈতে আলোচনা কৰিম। ঠিক আছে, তো ইয়াতে যদি আমি নেক্সট শ্লাইডলৈ যাওঁ, ইয়াতে খুব সুন্দৰভাৱে আমি লিখি থৈছোঁ আচলতে DLED এডমিশ্যন 2026। অসমৰ কথা যিহেতু আলোচনা কৰিছোঁ, তাত আছাম বুলি লিখা আছে। টোটেল ইনটেক কেপাচিটি আমাৰ গোটেই অসমখনত আচলতে প্ৰায় এপ্ৰক্সিমেটলি 4200টা ছিট। তাৰমানে প্ৰতি বছৰত প্ৰায় 4200 গৰাকী প্ৰাৰ্থীয়ে কি কৰিব পাৰে, DLEDত এডমিশ্যন ল'ব পাৰে। বুজি পাইছে? আৰু এই 4200 গৰাকী প্ৰাৰ্থী আপোনালোকৰ টোটেল আমাৰ 64খন টিচাৰ ট্ৰেইনিং ইনষ্টিটিউট আছে, এনেকুৱা ধৰণৰ BTCয়ে হওক, বেচিক ট্ৰেইনিং চেণ্টাৰেই হওক, বা ডায়েটে হওক, যিয়ে নেকি আমাৰ এই DLED পাঠ্যক্ৰমটো প্ৰভাইড কৰিছে। আমাৰ অসমত প্ৰায় 64, 65 এনেকুৱা ধৰণৰ ইনষ্টিটিউটে আছে, বহুত বেছি ইনষ্টিটিউট নাই, আৰু 4200 কেণ্ডিডেটে আছে। গতিকে DLEDত অকণমান ছিটটো পাবলৈ অকণমান পঢ়িব লাগিব। তাৰমানে এণ্ট্ৰেঞ্চ পৰীক্ষাটো আপোনালোকৰ ভাল হ'বই লাগিব। বুজি পাইছে? তথাপিও প্ৰাইভেট কিছুমান ইনষ্টিটিউট আছে, তাতে আপোনালোকৰ 34,000 বা এনেকুৱা ধৰণৰ পাৰ ইয়েৰত আপোনালোকে DLED পাঠ্যক্ৰমটো কৰিব পাৰে। কিন্তু ইমান খৰচ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ গভৰ্ণমেণ্টে ইমান ধুনীয়া সুবিধা দি আছে। গতিকে সেই গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত মাত্ৰ বছৰেকত আপোনালোকে যদি 1400 টকাও দিয়ে, তো তেতিয়াহ'লেও আপোনালোকে এই DLED পাঠ্যক্ৰমটোত অন্তৰ্ভুক্ত কৰিব পাৰিব, আৰু আপোনালোকৰ শিক্ষক হ'ব খোজা যিটো সপোন, সেই সপোনটো আপোনালোকৰ পূৰণ হ'ব পাৰে। ঠিক আছে, ইয়াতে আমি লিখিছোঁ ফৰ 2 year DLED কোৰ্চ। তাৰমানে আপোনালোকে সকলোৱে জানে DLED কোৰ্চটো আমাৰ অসমত দুবছৰীয়া হয়। অসমত বুলিয়ে নহয়, বাহিৰতো দুবছৰীয়া হয়, আৰু 4টা ছেমিষ্টাৰত হয়। ছেমিষ্টাৰ বেচিছত যিহেতু এই এক্সামবিলাক হয়। বাকী থাকিলে এডমিশ্যন বেছড অন প্ৰিলিমিনাৰী প্ৰি এণ্ট্ৰি টেষ্ট। তাৰমানে প্ৰি এণ্ট্ৰি টেষ্ট যিটো পেট বুলি কোৱা হয়, সেই পেটৰ এগেইনষ্টত ইয়াতে এডমিশ্যন হয়। আৰু ইয়াতে বহুতে এটা ডাঙৰ কুৱেশ্যন সুধি থাকে যে মই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হয়, তো আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত বহুত বেছি ছিট কেপাচিটি নাই। হয়, কিছুমান ডিষ্ট্ৰিক্টত বহুত কম ছিট কেপাচিটি থাকে, ধৰি লওক 100 থাকে, কিন্তু বেলেগ ওচৰৰ বা নিয়েৰেষ্ট ডিষ্ট্ৰিক্টখনত ধৰি লওক আপোনালোকৰ ছিট কেপাচিটি প্ৰায় 300, 400 এনেকুৱা ধৰণৰ আছে। গতিকে আপুনি কি কৰিব, কম থকা ডিষ্ট্ৰিক্টখনত আপোনালোকৰ ছিট পোৱাৰ চান্সটো বহুত কমি যায়, নহয় জানো? গতিকে আপোনালোকৰ যিহেতু ছিটটো লাগিবই, গতিকে নিয়েৰেষ্ট ডিষ্ট্ৰিক্টখনত বেছি ছিট থকা যিখন ডিষ্ট্ৰিক্ট, সেইখনৰ কাৰণেও আপোনালোকে আবেদন কৰিব পাৰিব। কাৰণ বহুতে সুধি আছে যে মই নিজৰ ডিষ্ট্ৰিক্টতে পঢ়িব লাগিব নেকি? নহয়, সেনেকুৱা ধৰণৰ কোনো কথা নাই। মাত্ৰ আপোনালোকে যেতিয়া আবেদন কৰিব, যেতিয়া DLEDৰ এণ্ট্ৰেঞ্চৰ কাৰণে যিখন নটিফিকেশ্যন ওলাব, তাতে আপোনালোকে যেতিয়া ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব, তেতিয়া আপোনালোকে যোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব বিচাৰে সেইখন ডিষ্ট্ৰিক্টৰ নাম দি দিব, ছিলেক্ট কৰিব, আৰু আপোনালোকে এণ্ট্ৰেঞ্চ পৰীক্ষাটো সেইখন ডিষ্ট্ৰিক্টতে হ'ব। আৰু তেতিয়া আপোনালোকে সেইখন ডিষ্ট্ৰিক্টৰে মেৰিট লিষ্টত আপোনালোকৰ নাম আহিব, আৰু সেইখন ডিষ্ট্ৰিক্টতে আপোনালোকে DLED পাঠ্যক্ৰমটো পঢ়িবলৈ সুবিধা লাভ কৰিব। বুজি পাইছে? মই একদম স্পষ্টকৈ কথা গোটেইখিনিয়ে কৈ দিছোঁ।
গতিকে মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে ডেফিনেটলি হেল্পফুল হ'ব বাকী থাকিলে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন এতিয়া ডিএলএড পঢ়িবলৈ বহুতে কয় যে গ্ৰেজুৱেশ্যন লাগিব নেকি যিহেতু আপাৰ প্ৰাইমেৰীৰ কাৰণে গ্ৰেজুৱেশ্যনছ লাগে আপাৰ প্ৰাইমেৰীৰ কাৰণে গ্ৰেজুৱেশ্যন দৰকাৰ হয় গতিকে ডিএলএড পঢ়িবলৈ গ্ৰেজুৱেশ্যন লাগিব নেকি তো তাৰ উত্তৰটো ডেফিনেটলি নহয় কাৰণ দ্য কেণ্ডিডেটছ মাষ্ট হেভ পাছ হায়াৰ ছেকেণ্ডেৰী HS 10+2 তাৰমানে হায়াৰ ছেকেণ্ডেৰী আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা যদি পাছ কৰিছে উইথ 50% মাৰ্কছ তেতিয়াহ'লে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব তাৰমানে হায়াৰ ছেকেণ্ডেৰী যদি 50% মাৰ্কছ আছে আৰু ৰিজাৰ্ভ কেটেগৰীবিলাককতো ৰিলেক্সেশ্যন দিবই গতিকে মিনিমাম যদি 50% মাৰ্কছ আছে দেন ইউ উইল বি এলিজিবল ফৰ ডিএলএড course next আপোনালোকক আৰু এটা কথা কৈছে for candidates belonging to SC ST plain ST hills area category there will be relaxation of 5% সেইটো কথাই কৈছে মই কৈছোঁ ৰিলেক্সেশ্যন আছে বুলি গতিকে সেই ৰিজাৰ্ভ কেটেগৰী কেইটা 5% ৰিলেক্সেশ্যন পাব গতিকে SC ST হিলছ এৰিয়া বা প্লেইনছ এৰিয়া তো সেইখিনি মানুহে কি পাব 5% ইলেকশ্যন পাব তাৰমানে এইচএছত তেওঁলোকৰ যদি 45% মাৰ্কছো আছে দেন তেওঁ এলিজিবল হয় এডমিশ্যন ল'বৰ বাবে বা এন্ট্ৰেন্স এক্সামটো দিবৰ বাবে ঠিক আছে নেক্সট আমি স্পষ্টকৈ আলোচনা কৰিম ইয়াতে এজ আপোনালোকৰ কিমান হ'ব লাগিব এটা চাওক দ্য কেণ্ডিডেটছ মাষ্ট নট বি লেছ দেন 18 years এণ্ড নট মোৰ দেন 34 years এজ অন 1 July 2025 জেনেৰেলি প্ৰথম 1 জুলাই 1 তাৰিখ 2025 যিহেতু মই 25 চনৰ যিখন ডিএলএডৰ অফিচিয়েলছ ডাটা মই তাৰ পৰাই কথাখিনি আপোনালোকক কৈ আছোঁ গতিকে এতিয়া 2026 চনৰ 1 জুলাইলৈকে আপোনালোকৰ বয়সটো কাউণ্ট কৰিব আৰু যদি আপোনালোকৰ বয়সটো 18 বছৰৰ পৰা 34 ইয়াৰ্ছৰ ভিতৰত আছে দেন আপুনি ডিএলএডত এডমিশ্যন ল'ব পাৰিব আৰু যদি আপোনালোকে ৰিজাৰ্ভ কেটেগৰীৰ পৰা আপোনালোকে বিলং কৰে তেতিয়াহ'লে 36 ইয়াৰ্ছলৈকে আপোনালোকে তাতে এডমিশ্যন ল'ব পাৰিব ডিএলএডৰ কাৰণে বুজি পাইছে নেক্সট ৰিজাৰ্ভেশ্যন বুলি ক'বলৈ গ'লে এজ পাৰ দ্য গভৰ্ণমেণ্ট নৰ্মছ প্ৰতিখন ডিষ্ট্ৰিক্টত যিহেতু ডিএলএডৰ এক্সামটো যদিও গোটেই অসমতে হয় তথাপিও মেৰিট লিষ্টখন ডিষ্ট্ৰিক্ট ৱাইজ আহে যি ধৰণে LP-UP টেটতো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট পাব্লিছ কৰা হয় ঠিক একেধৰণে ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰিব গতিকে ইয়াতে এডমিশ্যন পাবলৈ ইমান বেছি টাফো নহয়গৈ মই ভাবোঁ কাৰণ গোটেই অসমৰ ভিতৰত নহয় ডিষ্ট্ৰিক্টৰ ওপৰত নিৰ্ভৰ কৰে আপুনি ছিটটো পাবনে নাপায় দেই তো ইয়াতে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ সাপোজ আপোনালোকৰ আপোনাৰ ডিষ্ট্ৰিক্টত 100টা সিট আছে তো এজ পাৰ দ্য গভৰ্ণমেণ্ট নৰ্মছ যেনেকৈ ধৰণে আমাৰ এতিয়া টি টাইপৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন অসম গভৰ্ণমেণ্টে ঘোষণা কৰিছে তো তেনেধৰণে SC ST বা OBC যেনেকৈ 30% বা এনেকুৱা ধৰণে ৰিজাৰ্ভেশ্যন থাকে তো সেই ধৰণে আপোনালোকৰ এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব সিট কেপাচিটি দেই আৰু ইয়াতে আৰু এটা ৰিজাৰ্ভেশ্যন থাকে ইয়াতে যদি আপোনালোকে আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা হয় তেতিয়াহ'লে সেই 100টা সিটৰ 70টা আৰ্টছ ল'ৰা ছোৱালীৰ কাৰণে হয় আৰু আপুনি যদি ছায়েন্স বেকগ্ৰাউণ্ডৰ হয় তেতিয়াহ'লে সেই 100টা সিটৰ 30% তাৰমানে 30টা সিট আপোনালোকৰ ছায়েন্স বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালীৰ কাৰণে হ'ব তাৰমানে ইয়াত এইটো কথাই আমি বুজি পালোঁ যে ইয়াতে আৰ্টছ বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালীবিলাকক বেছি প্ৰিফাৰেঞ্চ দিয়া হৈছে তাৰমানে 100টা সিটত 70টা আৰ্টছৰ কাৰণে আৰু 30টা হৈছে ছায়েন্সৰ কাৰণে আৰু 200টা সিটৰ ক্ষেত্ৰত সেই একে 30% আৰু 70% বুজি পালে 200টা সিটৰ ক্ষেত্ৰত কি হ'ব 140টা আমাৰ আৰ্টছৰ কাৰণে হৈ যাব আৰু বাকী থাকিলে মাত্ৰ 60টা ছায়েন্স বেকগ্ৰাউণ্ডৰ কাৰণে গতিকে সেইখিনিয়ে কথা ইয়াতে আপোনালোকে খুব সুন্দৰভাৱে আবেদন কৰিব পাৰিব আৰ্টছ ছায়েন্স কমাৰ্চ বুলি কোনো কথা নাই ঠিক আছে নেক্সট আলোচনা কৰিম ইয়াৰ ইম্পৰ্টেণ্ট ডেটসমূহ 2025 চনৰ এডভাৰটাইজমেণ্টৰ মতে ইয়াতে আপোনালোকৰ অনলাইন অপেন কৰিছিলে অনলাইন আবেদন ষ্টাৰ্ট হৈছিলে 18 মে'ৰ পৰা তাৰমানে এতিয়া আমি মাৰ্চ চলি আছে গতিকে আহিব হৈছে গতিকে এমাহ দুমাহ আপোনালোকে ৱেইট কৰিবই লাগিব আৰু এই কেইমাহ আপোনালোকে যে ৱেইট কৰি আছে এনেই বহি থকাতকৈ আপোনালোকে সেই এণ্ট্ৰেন্স এক্সামটোৰ কাৰণে খুব ভাল ধৰণে পঢ়ি থাকক যাতে এইবাৰ আপোনালোকে ছিটটো পাব পাৰে ঠিক আছে বহুত বেছি টাফ চিলেবাছ নহয় বহুত বেছি কিবা নাহে গতিকে খুব সুন্দৰভাৱে পঢ়ি থাকক লাগিলে আমি সহায় কৰিম আমাৰ পৰা লাগিলে নোটবিলাকো আপোনালোকে লৈ ল'ব একো পে'মেণ্ট আপোনালোকে কৰিব নালাগে জাষ্ট আপোনালোকে দৰকাৰ হ'লে আমি খুব সুন্দৰভাৱে ভিডিঅ' দি দিম কেনেকৈ ধৰণে কি কুৱেশ্যনছ আহে তো আমাৰ ওচৰত গোটেইখিনি এভেইলেবল আছে বাৰু যি নহওক অনলাইন এপ্লিকেশ্যন জুনলৈকে আপোনালোকৰ হৈছিলে তেতিয়া নেক্সট আপোনালোকক খুব সোনকালে 5 জুলাইত আপোনালোকৰ এডমিট কাৰ্ড আহি গৈছে আৰু ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট আপোনালোকৰ এণ্ট্ৰেন্স টেষ্টটো হৈছে 13 জুলাই তাৰিখে আৰু 28 জুলাই তাৰিখে আপোনালোকৰ ৰিজাল্ট দি দিছে তো আগষ্ট মাহৰ পৰা হয়তো আপোনালোকৰ ক্লাছসমূহ আৰম্ভ হৈছে কাউন্সেলিং হোৱাৰ পিছত আৰু ক্লাছ আৰম্ভ হৈ গৈছে বুজি পাইছে গতিকে এতিয়া মাৰ্চ হৈছে
মাৰ্চৰ পাছত এপ্ৰিল মাহটো খুব সুন্দৰভাৱে ইয়াৰ কোনো নটিফিকেশ্যন অহাৰ চান্সেছ নাই মে' মাহত প্ৰথম উইকত আপোনালোকৰ DLEDৰ নটিফিকেশ্যন আহি যাব আৰু খুব সুন্দৰভাৱে ইয়াতে এণ্ট্ৰেঞ্চটো আপোনালোকে অৱতীৰ্ণ হ'ব আৰু মই ভাবিছোঁ আপোনালোকে কোৱালিফাই ডেফিনেটলি কৰিব পাৰিব ঠিক আছে তো এইখিনিয়ে ডিটেইলছ আৰু কিবা যদি DLEDৰ সম্পৰ্কে জানিবলগীয়া আছে বা চিলেবাছখনৰ সম্পৰ্কে জানিবলগীয়া আছে বা কুৱেশ্যনছ পেপাৰৰ পেটাৰ্ণটো কেনেকুৱা হ'ব বা কেনেকুৱা ধৰণৰ কুৱেশ্যনছটো আহিব কেনেকুৱা লেভেলত আহিব চাওক মেথছৰ লেভেল বুলি ক'বলৈ গ'লে একদম আপোনালোকে ভাতৰ লগত পানী খোৱা মেথছ আহে তাৰমানে DLEDত আপোনালোকে একদম 9-10 লেভেলৰ মেথছ আহে আপোনালোকে সেইখিনি পাৰিব কাৰণ আপোনালোকে মেক্সিমাম গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালী তো ডেফিনেটলি আপোনালোকে সেইখিনি পাৰিব ইংলিছ গ্ৰামাৰৰ ক্ষেত্ৰতো একেবাৰে সহজ কুৱেশ্যন আহে IMA বয় টাইপ কুৱেশ্যন আহে গতিকে সেই ক্ষেত্ৰতো আপোনালোকৰ প্ৰব্লেম নাই জিকেখিনি অকণমান চাব লাগিব কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ জিকেও কিছুমান এড কৰি দিয়ে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ কি হয় কাৰেণ্ট এফেয়াৰ্ছবিলাক অকণমান টান পায় ন নিউজ চিউজবিলাক কমকৈ চাইতো বাৰু যি নহওক সেইখিনি আমি সহায় কৰিবলৈ আপোনালোকৰ সৈতে আছোঁ ডেফিনেটলি আৰু এইবাৰ কিন্তু এক্সামত জুবিন গাৰ্গৰ ওপৰত এটা কুৱেশ্যন আহিব গতিকে জুবিন গাৰ্গৰ বিষয়ে অকণ ভাল ধৰণে চাই ল'ব ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে মই ভাবিছোঁ ভিডিঅ'টো হেল্পফুল হৈছে বুলি ভাবিছোঁ আপোনালোকৰ কাৰণে ডেফিনেটলি ইনফৰ্মেটিভ ভিডিঅ' হয় এইটো যদি ভাল লাগিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ঘণ্টাটো অল প্ৰেছ কৰিব তো থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'